ইন্দ্ৰজিতৰ মৰণত দেৱগণৰ আনন্দ। যিজনে ধনুৰ পাণ ধৰিলে ইন্দ্ৰই কঁপি থাকে, বীৰ দৰ্পত বসুমতী ফাঁট মেলে। ত্ৰিভুৱনত যিমান বীৰ আছে, যাৰ বাণত থিৰে থাকিব নোৱাৰে, যক্ষ ৰক্ষ ওচৰলৈ নাযায়, তেনে বীৰ লক্ষ্মণৰ হাতত মৃত্যু হোৱাত ত্ৰিভুৱনত জয় জয় ধ্বনি হ'ব লাগিছে। মুনিসকলে বেদধ্বনি কৰিব লাগিছে। চৰাচৰৰ সকলো পুলকিত, গন্ধৰ্ব নৰ সকলোৰে মুখত জয় জয় ধ্বনি মাত্ৰ শুনিবলৈ পোৱা গৈছে। সকলো সুৰাসুৰ ঋষি যতিয়ে লক্ষ্মণক স্তুতি কৰি পুষ্প বৰ্ষণ কৰিলে। ইন্দ্ৰজিতৰ মৰণত দেৱতাসকল আনন্দিত, বাল বৃদ্ধও আনন্দিত হ'ব লাগিছে। সকলোৱে লক্ষ্মণক ক'ব লাগিছে, হে লক্ষ্মণ, তুমি সকলোকে মুক্তি দিলা, ত্ৰিলোকৰ ভয় আঁতৰালা। সকলোকে অব্যাহতি দিয়াৰ কাৰণে বৃহস্পতিয়ে বেদ পঢ়িব লাগিলে। আনবিলাকে আনন্দত নাচি বাগি গীতা গাই থাকে। দেৱতাসকলে ৰথত আহি লক্ষ্মণক জোৰ হাতেৰে ক'লে, হে লক্ষ্মণ, তুমি লংকেশ্বৰক বিনাশ কৰি দেৱতাৰ ভয় দূৰ কৰা। ৰাৱণৰ মৃত্যু হওক, ৰামৰ জয় হওক, দেৱতাৰ ত্ৰাস দূৰ হওক। ইন্দ্ৰজিতৰ মৃত্যু শ্ৰৱণত ৰাৱণৰ বিলাপ। ৰাতিপুৱাৰ সময়ত মেঘনাদ যুদ্ধত মৃত্যু হ'ল, কিন্তু এই কথা ভয়তে ৰাৱণৰ আগত কোনেও কোৱা নাই। আকাশত দ্বিতীয় প্ৰহৰ বেলা হ'ল। নিশাচৰবিলাকে বহি মন্ত্ৰণা কৰিব লাগিছে, কিন্তু ৰাৱণৰ আগত কথাটো ক'বলৈ কোনেও সাহস কৰা নাই। পিছত সকলোৱে মন্ত্ৰণা কৰি দূত এজনক পঠাই দিলে। দূতে গৈ হাতজোৰ কৰি ৰাৱণক ক'লে, হে মহাৰাজ, এটা সংবাদ কওঁ শুনা। আজিৰ পৰা লংকাপুৰীত বীৰ শূন্য হ'ল। আজি মেঘনাদ লক্ষ্মণৰ হাতত মৃত্যু হ'ল। দূতৰ মুখত মেঘনাদৰ মৃত্যুৰ কথা শুনি সিংহাসনৰ পৰা ৰজা মাটিত পৰি গ'ল। ডাঙৰকৈ চিঞৰি ক'লে, হে ইন্দ্ৰজিৎ, তুমি ক'ত আছা? আচাৰ খাই তেওঁ মূৰ্ছিত হৈ পৰিল। সকলো পাত্ৰ মিত্ৰ আহি তেওঁক তুলি ধৰিলে। কলহে কলহে পানী মূৰত দিব ধৰিলে। বহুত কষ্টৰে ৰজাই চেতন পালে। চেতন পাই ৰজাই কান্দিবলৈ ধৰিলে। ৰাক্ষস কুলৰ চূড়ামণি হৈ নৰ বান্দৰৰ হাতত প্ৰাণ হেৰুৱালা। ইন্দ্ৰাদি দেৱতাসকলেও যাৰ বাণত কঁপি থাকে, পৃথিৱীত তোমাৰ সমান যোদ্ধা নাই, কিন্তু মনুষ্যৰ হাতত তোমাৰ প্ৰাণ গ'ল। পাপিষ্ঠ বিভীষণ মোৰ ভাই নহয়, তোমাৰ যজ্ঞ ভংগ কৰি জীৱন বধিলে। যদি ৰামৰ ৰণত বাচি থাকোঁ, তেনেহ'লে আগতে মই চাণ্ডাল বিভীষণক কাটিম। সেই বুলি কৈ ইন্দ্ৰজিতলৈ মনত পৰি খুব কান্দিব ধৰিলে।